প্ৰতি 8 মিনিটত এগৰাকী মহিলাৰ মৃত্যু হয়। এই কেঞ্চাৰৰ চাৰ্ভাইকেল কেঞ্চাৰৰ ভেকচিন 9 বছৰৰ পৰা 26 বছৰৰ ভিতৰৰ ছোৱালীক দিব পাৰি। আৰু আটাইতকৈ ডাঙৰ হেল্থ ইঞ্চুৰেঞ্চ হৈছে যে আমাৰ মানুহে যদি ভাল পায় যিহেতু এইটো ইণ্ডিজেনাছলি প্ৰডিউচ কৰিছে ইণ্ডিয়াত 12 বছৰৰ আগতে US-ত আছেই, কিন্তু তাৰ দাম 12,000 টকা। এতিয়া 1200 টকাত ল'ব পৰাকে ইণ্ডিয়াত প্ৰস্তুত হ'ল। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ড্ৰাগ কণ্ট্ৰলাৰ জেনেৰেল অফ ইণ্ডিয়া এপ্ৰুভেল দিলে। বিজ্ঞান ভৱনত অনুষ্ঠিত হোৱা প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ বিজ্ঞানমূলক বক্তৃতা অনুষ্ঠানলৈ নিমন্ত্ৰণী পত্ৰখন লাভ কৰা দিনাখনেই ভাবিছিলো অনুষ্ঠানটোলৈ যামেই যেতিয়া ফোনত ভিডিঅ' ৰেকৰ্ডিং কৰি লৈ আহিম আৰু ভইচ অভাৰ দিম আৰু ধুনীয়াকৈ এটা ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকলৈ আগবঢ়াম। সকলো অনুষ্ঠানৰে ভিডিঅ' মোৰ ব্যক্তিগত ফেচবুক পেজত বা ইউটিউবত আপলোড কৰা নহয়, কিন্তু এয়া আছিলে অলপ পৃথক, কাৰণ এয়া আমাৰ খুৰী আছিল এই অনুষ্ঠানৰ মধ্যমণি ডক্টৰ গায়ত্ৰী গগৈ। গতিকে ভিডিঅ' নকৰাৰতো কোনো কথাই নাহে। কিন্তু মই ভাবিলো কিয় মই অকল জানি থওঁ, আপোনালোকেও জানিলেও বহুখিনি উপকৃত হোৱাৰ অৱকাশ থাকে। গতিকে মোৰ তেওঁলোকৰ কথাবোৰ মিউট কৰিব মন নগ'ল, সেইবাবে আগবঢ়ালো। চাওকচোন কেঞ্চাৰ বিষয়ত কেঞ্চাৰ বিশেষজ্ঞগৰাকীয়ে কেনেদৰে মন্তব্য কৰিছিলে, কি মন্তব্য কৰিছিলে। কেঞ্চাৰ ধৰা পৰাৰ লগে লগে দূৰ দূৰণি হস্পিটেললৈ যাব লাগে। মূলতঃ নগৰ কেন্দ্ৰিক হস্পিটেলত মাহৰ পিছত মাহ ধৰি কেঞ্চাৰৰ চিকিৎসা কৰিব লগা হয়। এইসমূহে আচলতে বৰ্তমান সময়ত প্ৰধান। তেখেতক অভিনন্দন জনাইছোঁ যে তেখেতৰ এটা বিশেষ ডিজাইন, যিটো চেল্ফ ব্ৰেষ্ট এক্সামিনেশ্যনৰ যিটো বিশেষ ডিজাইন, সেইটো ভাৰত চৰকাৰৰ পেটেণ্ট অফিচে স্বীকৃতি দিছে। আৰু সেইটো গোটেই আবেদন প্ৰক্ৰিয়াটো কাৰিকৰীভাৱে আমাৰ এষ্টেকৰ যিটো পেটেণ্ট ইনফৰমেশ্যন চেণ্টাৰ কিছু তেখেতক সামান্যভাৱে সহায় কৰাৰ আমি চেষ্টা কৰিছিলোঁ। আৰু সেইকাৰণে আমাৰো এটা তেখেতে যিমান আনন্দ পাইছে আমি সিমানেই আনন্দ পাইছোঁ। ডক্টৰ গায়ত্ৰী গগৈ অসম চিকিৎসা মহাবিদ্যালয়ৰ পেথলজি বিভাগৰ উত্তৰ পূৰ্বাঞ্চলৰ ICMR RMRC এডজাক্ট ফেচালিটিটো মই 25 বছৰতকৈ অধিক সময় পেথলজিৰ স্নাতক আৰু স্নাতকোত্তৰ ছাত্ৰ ছাত্ৰীক পাঠদান কৰিছে। তাৰ ভিতৰত আছে তেওঁ PGT আৰু PhD ছাত্ৰ ছাত্ৰীৰ গাইড আৰু সহগাইড হিচাপে কাম কৰি আহিছে। ডক্টৰ গগৈক চিকিৎসা বিজ্ঞানৰ যিবোৰ ক্ষেত্ৰত বিশেষজ্ঞ হিচাপে গণ্য কৰা হয় সেইবোৰ হ'ল হিষ্ট'পেথলজি, চাইটোপেথলজি, হেমাটলজি, ইমিউনোহিষ্ট'কেমিষ্ট্ৰি, ফ্ল'চাইটোমেট্ৰি, মলিকুলাৰ পেথলজি, কেঞ্চাৰ জেনেটিক্স ইত্যাদি। তেওঁ আমেৰিকাৰ হাৰ্ভাৰ্ড মেডিকেল স্কুলৰ পৰা কেঞ্চাৰ জিন'মিক্স আৰু প্ৰিচিছন অংক'লজি চাৰ্টিফিকেট পাঠ্যক্ৰম, নবী মুম্বাইৰ তেওঁ এডভান্স চেণ্টাৰ ফৰ ট্ৰিটমেণ্ট ৰিচাৰ্চ এডুকেশ্যন কেঞ্চাৰৰ পৰা কেঞ্চাৰ জেনেটিক্স আৰু বংশগত কেঞ্চাৰ কাউন্সেলিং আৰু টেষ্টিং, আৰু তেওঁ গুৱাহাটী বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ পৰাও তেওঁ তাৰমানে প্ৰশিক্ষণ লাভ কৰিছে। আৰু ডক্টৰ গগৈ প্ৰতিশ্ৰুতি কেঞ্চাৰ এণ্ড পেলিয়েটিভছ ট্ৰাষ্ট, আমি এইটো মেনশ্যন কৰিছোঁ, তাৰ ডিব্ৰুগড় সন্মানীয় কাৰ্যসূচী সঞ্চালক। তেওঁ ইংলেণ্ডৰ দ্য জিন'মিক মেডিচিন ফাউণ্ডেশ্যন আৰু ইণ্ডিয়া জিন'মিক মেডিচিন এলায়েন্সৰ অধীনৰ নৰ্থ ইষ্ট ইণ্ডিয়া জিন'মিক্স কনচৰ্টিয়ামৰ অধ্যক্ষ। সমাজমুখী সংগঠনৰ লগত তেওঁ জড়িত, তেওঁ চিকিৎসা বৈজ্ঞানিক সংগঠনৰ লগত জড়িত। তেওঁ বহুত কেইবাখনো গ্ৰন্থ ৰচনা কৰিছে, আলোচনী সম্পাদনা কৰিছে, আৰু তেওঁ কেঞ্চাৰ সচেতনতা বৃদ্ধি আৰু আন বিষয়ত ভাষণ দি আহিছে। তেওঁৰ এইবোৰ কৰ্মকে তেওঁ ৰাষ্ট্ৰীয় পুৰস্কাৰ কৰি ইয়ালৈ আহিছে। মই ভাবোঁ মানে আমি তেখেতৰ বক্তৃতাৰ দ্বাৰা আমি উপকৃত হ'ব পাৰিম। Cancer can occur anywhere in the body. It may start from our brain, then to our face, then it can occur in thyroid, then breast, lung, stomach, male, female genital organ, kidney, everywhere. Hundreds of cancer types. Tumor here, the tumor is much bigger. And there is cancer in the bone, but we call it common treatment options are chemotherapy, radiotherapy, surgery. For breast cancer, prostate cancer, also hormone therapy. For leukemia, besides others, it is bone marrow transplantation. Now, bone marrow transplantation is not impossible. You all know it is happening in Guwahati itself. Targeted therapy is also available. Immunotherapy is slightly costlier, but in some cancer, it is very successful at the moment. So these are result of many years, many decades and centuries experiment. Let us see who was the first researcher. Rudolf Virchow is recognized as father of modern pathology.
Warsaw is known for establishing cellular pathology and introducing scientific rigor to the study of disease through systematic observation and experiment, including standardized autopsy technique. Before that, nobody was doing autopsy or biopsy, that tissue part. His fundamental work, particularly his articulation of cell theory, that all cells arise from pre-existing cells, fundamentally shifted the understanding of disease. আৰু যিখন আমাৰ ডক্টৰ গায়ত্ৰী গগৈ বাইদেউ আমি অনুৰোধ কৰিছোঁ আসাম সায়েন্স টেকনলজি এনভাইৰনমেণ্ট কাউন্সিলত যি বিজ্ঞানমূলক বক্তৃতা অনুষ্ঠান আছিল তাত উপস্থিত থাকি মই বিশেষভাৱে বক্তব্য ৰাখি অতি আনন্দিত হ'ল আজি যি কাৰ্যসূচী ৰাখিছে ইয়ে সমাজত বিশেষভাৱে বিজ্ঞান মনস্কতাৰ সৃষ্টি কৰাত সহায় কৰিব আৰু মই ব্যক্তিগতভাৱে যেহেতু কেঞ্চাৰৰ গৱেষণাৰ সৈতে জড়িত গতিকে মই সেই বিষয়তে বক্তব্য ৰাখিছিলোঁ তাৰোপৰি আজি এই একেটা অনুষ্ঠানতে প্ৰতিশ্ৰুতি কেঞ্চাৰ এণ্ড পেলিয়েটিভ ট্ৰাষ্টে ইতিমধ্যে আচলতে উন্মোচনী হৈ গ'ল ৰাজদীপ বাইলুং বৰুৱাই তেওঁ উন্মোচন কৰিলে কেঞ্চাৰ সম্পৰ্কীয় তথ্যচিত্ৰখনিৰ উদ্দেশ্য হৈছে যে কেঞ্চাৰ সম্পৰ্কীয় মানুহৰ অন্ধবিশ্বাস ভুল ধাৰণা নাইকিয়া কৰাত এক বিশেষ পদক্ষেপ তাৰোপৰি একেবাৰে ভিতৰুৱা অঞ্চলৰ মানুহৰ মাজত কেঞ্চাৰ সজাগতাৰ বাবে এক বিশেষ ভূমিকা ল'ব বুলি আমি আশা কৰিছোঁ আৰু ডক্টৰ জয়দীপ বৰুৱা ছাৰক এই ক্ষেত্ৰত বিশেষভাৱে ধন্যবাদ জনাইছোঁ যিহেতু তেখেতৰ নেতৃত্বতে আজি এই গোটেই অনুষ্ঠানটি সম্পন্ন হৈছে আশা কৰিছোঁ ই সমাজত বিশেষভাৱে বিজ্ঞান মনস্কতা সৃষ্টি কৰাত সহায় কৰিব এই তথ্যচিত্ৰখনৰ উদ্দেশ্য আছিল যাতে সৰ্বসাধাৰণৰ মাজত কৰ্কট ৰোগ সম্পৰ্কত সজাগতা সৃষ্টি কৰা আৰু তাৰ লগতে প্ৰতিশ্ৰুতি যিটো পেলিয়েটিভ কেয়াৰ টিম আছে তেওঁলোকে কেনেদৰে সৰ্বসাধাৰণ বিশেষকৈ ৰোগাক্ৰান্ত ব্যক্তিসকলৰ ওচৰলৈ কেনেকৈ যায় কেনেকৈ তেওঁলোকক সহায় কৰে এই সকলোখিনি দেখুওৱা মূলতঃ কৰ্কট ৰোগ সম্পৰ্কত যিখিনি মানুহৰ অন্ধবিশ্বাস আছে এই অন্ধবিশ্বাসবিলাক নিৰ্মূল কৰি কৰ্কট ৰোগ যে আমি সুন্দৰ চিকিৎসাৰ দ্বাৰা আমি কৰ্কট ৰোগ আমি শৰীৰৰ পৰা নাশ কৰিব পাৰোঁ এই কথাখিনি মানুহৰ মাজত প্ৰচাৰ কৰা আমাৰ মূল উদ্দেশ্য আৰু তাৰ ওপৰত ভেকচিনেশ্যন যিটো ছোৱালীবিলাকৰ এইটো চাৰ্ভাইকেল কেঞ্চাৰৰ প্ৰতিৰোধৰ কাৰণে দুটা বিশেষ ইনজেকশ্যন আজি কালি ছোৱালীখিনিৰ মাজলৈ আহিছে সেই ক্ষেত্ৰত আমাৰ ছাত্ৰীসকল সজাগ হ'ব লাগে বিশেষত মহিলাসকল সজাগ হ'ব লাগে ব্ৰেষ্ট কেঞ্চাৰ ক্ষেত্ৰত নিজে সেল্ফ এক্সামিনেশ্যন কৰিব পাৰে সেইবিলাকত সজাগ হ'ব লাগে স্ক্ৰিনিং কৰিব লাগে স্ক্ৰিনিংটো বহুত গুৰুত্বপূৰ্ণ কথা সেই কথাখিনি আমি উল্লেখ কৰিছোঁ আৰু পেট টেষ্ট মহিলাসকলৰ বাবে খুব গুৰুত্বপূৰ্ণ কাৰণ দেখা যায় পৰিয়ালত সকলো সদস্যৰ মাজত এগৰাকী মহিলা এগৰাকী নাৰীয়ে নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিমান সজাগ নহয় গতিকে এগৰাকী নাৰীয়ে সকলোৰে স্বাস্থ্যৰ কথা চিন্তা কৰাৰ লগে লগে নিজৰ স্বাস্থ্যৰ প্ৰতি যাতে সচেতন হ'ব লাগে এই কথাখিনি আমি খুব গুৰুত্ব সহকাৰে উল্লেখ কৰিবলৈ চেষ্টা কৰিছোঁ